নমস্কাৰ এনি ভাৰত 24 লৈ স্বাগতম জনাইছো আৰু প্ৰাইম টাইম এইটৰ সৈতে ষ্টুডিঅ'ত মই ইমন অনুৰাগ। আজি ৰাজ্যিক বিজেপিত বৃহৎ যোগদান কাৰ্যসূচী গেৰুৱা হল প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ, যুৱ কংগ্ৰেছৰ প্ৰাক্তন নেত্ৰী অংকিতা দত্ত, আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথ, প্ৰাক্তন আছু নেতা প্ৰকাশ দাস, কামৰূপ জিলা আছুৰ উপদেষ্টা হেমন্ত দাস, লগতে প্ৰাক্তন আছু নেতা শংকৰ প্ৰকাশ ৰায়। আজি ৰাজ্যিক বিজেপিত বৃহৎ যোগদান কাৰ্যসূচী গেৰুৱা হল প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ, যুৱ কংগ্ৰেছৰ প্ৰাক্তন নেত্ৰী অংকিতা দত্ত, আছুৰ প্ৰাক্তন সভাপতি দীপাংকৰ নাথেও পৰিধান কৰিলে গেৰুৱা বসন। প্ৰাক্তন আছু নেতা প্ৰকাশ দাস, কামৰূপ জিলা আছুৰ উপদেষ্টা হেমন্ত দাস, প্ৰাক্তন আছু নেতা শংকৰ প্ৰসাদ ৰায়ো পৰিধান কৰিলে গেৰুৱা বসন। পুনৰবাৰ জনাইছো আজি ৰাজ্যিক বিজেপিত বৃহৎ যোগদান কাৰ্যসূচী গেৰুৱা হল প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ, যুৱ কংগ্ৰেছৰ প্ৰাক্তন নেত্ৰী অংকিতা দত্ত, আছুৰ প্ৰাক্তন সভাপতি দীপাংকৰ নাথেও পৰিধান কৰিলে গেৰুৱা বসন। প্ৰাক্তন আছু নেতা প্ৰকাশ দাস, কামৰূপ জিলা আছুৰ উপদেষ্টা হেমন্ত দাস, প্ৰাক্তন আছু নেতা শংকৰ প্ৰসাদ ৰায়ো পৰিধান কৰিলে গেৰুৱা বসন। দেশৰ ৰাজনীতিত ধুমুহা RJDৰে মিত্ৰতা ছেদ কৰি বিজেপিৰে মিত্ৰতা JDUৰ। আজি ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰে নীতিশ কুমাৰে। নীতিশ কুমাৰৰ বিজেপিৰে মিত্ৰতাক লৈ চিন্তিত এতিয়া কংগ্ৰেছ ইণ্ডিয়া এলায়েন্স। দেশৰ ৰাজনীতিত ধুমুহা RJDৰে মিত্ৰতা ছেদ কৰি বিজেপিৰে মিত্ৰতা JDUৰ। বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ নীতিশ কুমাৰৰ আৰু মুখ্যমন্ত্ৰী হিচাপে নৱেম্বৰৰ বাবে শপত গ্ৰহণ কৰে নীতিশ কুমাৰে। আগন্তুক লোকসভা নিৰ্বাচনতো বিজেপিৰ সৈতে অটুট থাকিব মিত্ৰতা। বিৰোধীৰ ইণ্ডিয়া এলায়েন্সত তীব্ৰ জোকাৰণি। পুনৰবাৰ জনাইছো দেশৰ ৰাজনীতিত তীব্ৰ ধুমুহা RJDৰে মিত্ৰতা ছেদ কৰি বিজেপিৰে মিত্ৰতা JDUৰ। বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ নীতিশ কুমাৰৰ। মুখ্যমন্ত্ৰী হিচাপে নৱেম্বৰৰ বাবে শপত গ্ৰহণ কৰে নীতিশ কুমাৰে আৰু আগন্তুক লোকসভা নিৰ্বাচনতো বিজেপিৰ সৈতে অটুট থাকিব মিত্ৰতা আৰু বিৰোধীৰ ইণ্ডিয়া এলায়েন্সত তীব্ৰ জোকাৰণি। এতিয়া মোৰ দেউতা নাই, মা আৰু খুৰীয়ে মোক বুঢ়া এটালৈ বিয়া দিব লৈছে। কেঁচুৱা জন্ম দিবলৈকে মোক বিয়া পাতিব খুজিছে। এগৰাকী নাবালিকাক মাতৃ আৰু খুৰীয়েকে মিলি 50 বছৰীয়া বিবাহিতা দৰালৈ পলুৱাই দিবলৈ চেষ্টা চলাওঁতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। আৰু অভিযোগ অনুসৰি পূৰ্বপত্নীৰ সন্তান জন্ম নোহোৱাৰ বাবেই 50 বছৰৰ ঊৰ্ধৰ বিবাহিত ব্যক্তিজনে নিবলৈ আহিছিল নৱম শ্ৰেণীত পঢ়ি থকা এগৰাকী নাবালিকা ছাত্ৰী। মোৰ দেউতা নাই, মা আৰু খুৰীয়ে মোক বুঢ়া এটালৈ বিয়া দিব লৈছে। কেঁচুৱা জন্ম দিবলৈকে মোক বিয়া পাতিব খুজিছে। এই ভাষ্য এগৰাকী নৱম শ্ৰেণীত পঢ়ি থকা ছাত্ৰীৰ, যি ভাষ্যৰ পিছতে এতিয়া সামাজিক মাধ্যমত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ঘটনাৰ স্থান গহপুৰৰ হাৱাজানত। এগৰাকী নাবালিকাক মাতৃ আৰু খুৰীয়েকে মিলি 50 বছৰীয়া বিবাহিত দৰালৈ পলুৱাই দিবলৈ চেষ্টা চলাওঁতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। অভিযোগ অনুসৰি পূৰ্বপত্নীৰ সন্তান জন্ম নোহোৱাৰ বাবে 50 আৰু ঊৰ্ধৰ বিবাহিত ব্যক্তিজনে নিবলৈ আহিছিল নৱম শ্ৰেণীত পঢ়ি থকা নাবালিকা ছাত্ৰীগৰাকীক। নাবালিকাগৰাকীৰ অভিযোগ অনুসৰি বিয়া পাতিবলৈ অহা বিহপুৰীয়া সমষ্টিৰ ধলপুৰৰ কাঠনিৰ ব্যক্তিজনে মাক আৰু খুৰীয়েকৰ লগত সন্ধিয়া মদ মাংস খাই বিয়া দিয়াৰ ফন্দি পাতিছিল। পিতৃৰ মৃত্যুৰ পিছত অসামাজিক কাৰ্যকলাপত লিপ্ত হৈ থকাৰ অভিযোগ উত্থাপন হোৱা মাতৃয়ে নিজৰ নাবালিকাক 50ৰ ঊৰ্ধৰ ব্যক্তিলৈ জোৰকৈ বিয়া দিবলৈ ওলোৱাৰ পিছতেই নাবালিকাগৰাকী ঘৰৰ পৰা পলাই গাঁৱৰ ৰাইজক খবৰ দিয়ে। তাৰ পিছতেই ৰাইজ ওলাই অহাত পলায়ন কৰে দৰা। বৰ্তমান ৰাইজৰ ভয়ত ছোৱালীগৰাকীৰ মাতৃ পলাই আছে। শুনক ছোৱালীজনীৰ মুখেৰে। বুঢ়া মানুহ এটাৰ লগত খুৰীৰ নামটো নিকুমণি ভূঞা। আমাৰ ঘৰলৈ প্ৰায় নাহে, খুৰীহঁতৰ ঘৰলৈ আহিয়ে থাকে। খুৰীৰ লগত কিবা আলোচনা কৰে, মাও তালৈ যায়। মানুহজন আহিলে কিবা কথা পাতি থাকে। তাৰপৰা পৰহি আমাৰ ঘৰলৈ আহিছে। আহি মেলি মাহঁতি খুৰী মা মানুহটো মদ খাইছে, মদ খাই মেলি কথা পাতিছে। তাৰপৰা
আজ কালি ঘনীয়েকজনীৰ লগত আহি পেলাই মোক নিবলৈ আহিছে তাৰপৰা মই খুৰাহঁতৰ আগত ক'লোগে খুৰাহঁতে পুলিচ আনিছিলে কিন্তু পুলিচে একোৱে কৰা নাই এই ঘটনাৰ পিছতেই গহপুৰৰ হাৱাজানত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া উত্থাপন কৰিছে কিন্তু কি হ'ব পৰৱৰ্তী সময়ত সেয়া সময়ত হ'ব লক্ষণীয় না ঢুকুৱা আজি বহুত দিন হ'ল হেৰি মানুহ এজন আহে মাকৰ ওচৰত মদ খাই মাকে সেই মানুহজনলৈ বিয়া দিব ওলাইছে তাই দৌৰি গৈ কেতিয়াবা মানে আজি 3 দিন মানৰ পৰা তাই মোক কৈছে 3 দিন মানৰ পৰা আহিবলৈ লৈছে খুৰী মানুহজন আহে মদ খাই পেলাই এনেকৈ হেৰি কৰিছে কাঠনি হয় মই অকল মাকে লগত খাইনে আৰু কাম কোনবা খুৰীয়েকৰ নিকু ভূঞা খুৰীয়েকৰ লগতো খায় মই ঘৰতে আছিলোঁ মোৰ ভতিজা ছোৱালীজনী দৌৰি গৈ কৈছেগৈ যে খুৰা এনেকুৱা হৈছে মোক মানুহ এজনৰ লগত বয়সস্থ মানুহ এজনৰ লগত বিয়া দিবলৈ লৈছে মায়ে সেইজনৰ লগতে মদ পানী চত খায় মা আৰু খুৰী এনেকৈ গোট খাই মোক এই বয়সস্থ মানুহজনলৈ একেবাৰে নাবালিকা ছোৱালীজনী বিয়া দিবলৈ ওলাইছে তাৰপিছত মই হকা বেঠা কৰাত মোকো সিহঁতে আহি পেলাই অলপ মাৰপিট কৰিছে মোৰ মানুহজনী ছোৱালীজনী এজনী খুব বেছি 14 বছৰমান হৈছে লখিমপুৰৰ পৰা গুবুল পৰা ৰিপৰ্ট এনি ভাৰত 24 গহপুৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে এটা মৃতদেহ জানিব পৰা অনুসৰি 4 দিন পূৰ্বে নিৰুদ্দেশ হৈ আছিল লব বৰা নামৰ লোকজন আৰু আজি পুৱা বাৰীৰ পুখুৰীত উপঙি থকা অৱস্থাত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰে আৰু তেওঁলোকৰে মহপালক দম্পতীয়ে গহপুৰত চাঞ্চল্যকৰ ঘটনা চাৰিদিন পূৰ্বে নিৰুদ্দিষ্ট লোক এজনৰ মৃতদেহ উদ্ধাৰ গহপুৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে এটা মৃতদেহ জানিব পৰা অনুসৰি 4 দিন পূৰ্বে নিৰুদ্দেশ হৈ আছিল লব বৰা নামৰ লোক এজন আৰু আজি পুৱা বাৰীৰ পুখুৰীতে উপঙি থকা অৱস্থাত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰে তেওঁলোকৰে মহপালক দম্পতীয়ে ইতিমধ্যে ঘটনাস্থলীত গহপুৰ আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে মৃতদেহটো উক্ত ঘটনাক লৈ এতিয়া সমগ্ৰ অঞ্চল জুৰি পৰিছে শোকৰ ছাঁ গহপুৰৰ পৰা প্ৰণৱজ্যোতি পাটগিৰি ৰিপৰ্ট এনি ভাৰত 24 এবারে বাক্সার শালবাড়ির খারিজা বেজনিত উন্নয় করে ভয়ঙ্কর অগ্নিকাণ্ড শালবাড়ির খারিজা বেজনি উন্নয়কুড়িত অগ্নিকাণ্ডত জ্বলি ছাই হল 12টা পৰিয়ালৰ 20টাকৈ বাসগৃহ বিদ্যুতৰ শৰ্ট সাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি অনুমান কৰে স্থানীয় ৰাইজে বাক্সাৰ শালবাড়িৰ খৰিজা বেজনি উন্নয়কুড়িত ভয়ঙ্কর অগ্নিকাণ্ড শালবাড়িৰ খৰিজা বেজনি উন্নয়কুড়িত অগ্নিকাণ্ডত জ্বলি ছাই হয় 12টাকৈ পৰিয়ালৰ 20টাকৈ বাসগৃহ বিদ্যুতৰ শৰ্ট সাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় শালবাড়িৰ পৰা সানিদুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24 আৰু এইখিনিতেই প্ৰাইম টাইম এইটোৰ মাজতে সঠিক খবৰ বাবে লৈছো বাণিজ্যিক বিৰতি বিৰতিৰ পিছত পুনৰ উভতি আহিছো প্ৰাইম টাইম এইটোৰ মাজলৈ আৰু এতিয়া আগবঢ়াইছো আজিৰ পৰৱৰ্তী বাতৰি ফুলনি বজাৰত চিপ লৈ থকা অৱস্থাত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য দেওবাৰে পুৱা প্ৰায় 11 মান বজাত কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিল উপ আৰক্ষী চকীৰ অন্তৰ্গত ফুলনি বজাৰৰ মাছমজিয়াত থকা এটি বজাৰ গৃহত ফুলনিৰ নিবাসী তথা 65 বছৰীয়া দিলীপ বহুমতৰী নামৰ এজন ব্যক্তিয়ে চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছে আৰু তাকালৈ এতিয়া অঞ্চলজুৰি
তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। 65 বছৰীয়া বৃদ্ধৰ চৰম পন্থা, মানসিক চাপ নে অন্য কিবা? শেহতীয়াকৈ ৰাজ্যত বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা। ইটোৰ পাছত সিটোকৈ আত্মহত্যাৰ ঘটনাই দখল কৰিছে বাতৰিৰ শিৰোনাম। এইবাৰ কাৰ্বি আংলঙৰ ফুলনি বজাৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ 65 বছৰীয়া বৃদ্ধৰ মৃতদেহ। ফুলনি বজাৰৰ মাজমজিয়াত থকা এটি বজাৰ গৃহত ফুলনিৰ নিৰ্বাসী 65 বছৰীয়া এজন ব্যক্তিয়ে চিপ লৈ নিজকে শেষ কৰাৰ ঘটনা। ঘটনাৰ কাৰণ মানসিক চাপ নে অন্য কিবা বৰ্তমানো জানিব পৰা হোৱা নাই। উত্তৰ বৰবিল আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। কি নাম আছিলে তেখেতৰ? দেউতাৰ নামটো দিলীপ বসুমতাৰী। আৰু আপোনাৰ নামটো? মোৰ নাম কাঞ্চি শইকীয়াৰী। আপুনি তেখেতৰ ছোৱালী হয়? কিমানমান বয়সৰ হ'ব দেউতা? দেউতা হ'ব 65 মান হ'ব। কিবা বেমাৰ আজাৰ আছিলে নেকি? বেমাৰটো একো নাই, কিবা একটা চিন্তাত মৰিলে না কি না আমিও নাজানো এতিয়া। ঘটনাটো কি হৈছে? নিশা হৈছে, ৰাতি ঘৰত আছিলে নাই? মানুহজন ঘৰত আছিলে নাই ৰাতি? সন্ধিয়া সময়ত আছিলে বোলে ঘৰতে। পিছত সন্ধিয়া কৈছে বোলে মাক মই ইয়াত একজন মানুহ মাতিছে আৰু গৈ আহিম অলপ লগৰীয়া তাতে। পিছত আৰু আহিছে বোলে। পিছত আৰু মাটো ভাত খাব ৰখি আছে বোলে, নাই অহা নাই। পিছত আকৌ ৰাতিপুৱা উঠি আহি পেলাই বিচাৰিছে বোলে, বিচাৰি পেলাই দেখা নাই, আকৌ ঘৰত গৈ বহি আছে বোলে। ৰাতিপুৱা গম পাইছে? ৰাতিপুৱা তেতিয়া মানুহবিলাক কৈছে। কাৰণটো এতিয়ালৈকে জানিব পৰা হোৱা নাই? জানা নাই এতিয়া মই কি ক'ম আৰু ইয়াৰ পৰা। কাৰ্বি আংলং ফুলনিৰ পৰা বীৰেন গোৱালৰ ৰিপৰ্ট, এনি ভাৰত 24। ইপিনে ৰূপহী হাটৰ পূব লৰিমুখত নিশা সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা। জানিব পৰা মতে আত্মসহায়ক গোটক কেন্দ্ৰ কৰি সূত্ৰপাত হয় মাৰপিটৰ। আৰু মাৰপিটত গুৰুতৰভাৱে আহত হৈ 7জনকৈ লোক, ইয়াৰে এজন চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। আৰু অভিযোগ মতে সাইফুল ইছলাম নামৰ লোকজনৰ নেতৃত্বত 12জনীয়া এটি দলে আক্ৰমণ কৰে জামাল উদ্দিনৰ পৰিয়ালৰ ওপৰত। আত্মসহায়ক গোটক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিটৰ ঘটনা। মাৰপিটত এজন লোক নিহত হোৱাৰ বিপৰীতে আহত 3জনকৈ লোক। ৰূপহীহাটৰ পূব লৰিমুখত নিশা সংঘটিত হয় ভয়ংকৰ ঘটনা। জানিব পৰা মতে আত্মসহায়ক গোটক কেন্দ্ৰ কৰি সূত্ৰপাত হয় ভয়ংকৰ মাৰপিটত গুৰুতৰভাৱে আহত হয় 7জনকৈ লোক। ইয়াৰে এজনক চিকিৎসাধীন অৱস্থাত মৃত্যু হয় বুলি জানিব পৰা গৈছে। অভিযোগ মতে ছাইদুল ইছলাম আৰু সাইফুল ইছলাম নামৰ লোক দুজনৰ নেতৃত্বত 12জনীয়া এটা দলে আক্ৰমণ কৰে জামাল উদ্দিনৰ পৰিয়ালৰ ওপৰত। ছাইদুল ইছলাম আৰু সাইফুল ইছলামৰ নেতৃত্বত অহা দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণত জামাল উদ্দিনসহ 4জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। চিকিৎসাধীন অৱস্থাতে জামাল উদ্দিনৰ মৃত্যু হয় যদিও আন 3জনক সংকটজনক অৱস্থাত GMCHত ভৰ্তি কৰা হয়। নিশা সংঘটিত হোৱা মাৰপিটত উভয় পক্ষৰ 11জনকৈ লোক আহত হোৱা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত খেদি পুৰুষ মহিলাসহ 6জনকৈ লোকক আটক কৰিছে আৰক্ষীয়ে। সম্প্ৰতি চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত। মানে পুৰা হুলস্থুল। তাৰপিছত মোক ঘৰৰ পৰা মাতি আছে যে চাৰিআলিত কিবা কাজিয়া লাগিছে, আপুনি উঠক। দৌৰি গ'লোঁ, গৈ পেলাই চাইছোঁ যে দুটা পাৰ্টিৰ মাজত, মানে প্ৰথম এটা পাৰ্টি আছিলে, ইহঁতৰ পাৰ্টিটো ছাইদুল ইছলামহঁতৰ যিটো পাৰ্টি, ইহঁতে মানে একদম জোৰদাৰ আৰু বহুত ৰাইজ আছিলে। মই গৈ পাইছোঁ মিনিমাম 500মান মানুহ গোট খাইছে। মই অস্ত্ৰ কিন্তু তেতিয়া মই দেখা নাছিলোঁ। তাৰপিছত ময়ো গৈ পেলাই অকণমান, আমাৰ ইয়াকুব আছিলে, মই, আমাৰ ফাৰুক আৰু বহুত ৰাইজ আছিলে, আমি চবেই হাল্লা চাল্লা কৰি ধমকিয়াই ইহঁতক মানে পঠাই দিলোঁ। দুটা পাৰ্টি দুটা ছাইডত পঠাই দিলোঁ। পঠাই দিয়াৰ পিছত এটা পাৰ্টি যোনটো ছাইদুল ইছলামহঁতৰ পাৰ্টিটো, ইহঁতে মানে প্ৰথম গুচি গ'ল। আমি পঠাই দিওঁ, সিহঁতক একদম ঘৰৰ মাইকী চাইকী চব লৈ আহিলে। তো গুচি যোৱাৰ পিছত মই আমাৰ এইফালে যে আমাৰ নজৰুল, তাৰপিছত আপোনাৰ ইকবাল, জামাল উদ্দিন, তাৰপিছত আমাৰ
মাইনুল ইছলাম কাকা তেখেতসকলে মই একেলগে চাৰিআলিৰ পৰা আহি আছোঁ আহি মই যেতিয়া মোৰ বাউণ্ডাৰীত সোমাই আছোঁ ফটককৈ মোৰ বাউণ্ডাৰীৰ একদম কোণত দুটা পাৰ্টি আকৌ মুখামুখি হৈ গ'ল কাজিয়া লাগি গৈছে না প্ৰথম মুখামুখি হৈছে হোৱাৰ পিছত মই কৈছোঁ একো হ'ব নালাগে তোমালোক যোৱাগে নিজে নিজে ছাইড দি দিয়া যোৱাগে পিছত চাম কি হয় তাৰপিছত মানে ইয়াত মই এইখিনি কৈ শেষ কৰিব পৰা নাই মানে পুৰা মাৰপিট লাগি গ'ল কোনে কাক মাৰিছে কি পৰিস্থিতি মই ফালে মানুহ চম্ভালিম মানে খালি ধপ ধাপ পৰি আছে আৰু মাৰপিট এনেকুৱা মাৰপিট হৈছে যে মানে মই ভালকৈ এজন মানুহ চোৱা নাই কোনে কাক এটেক কৰি আছে মানে ডাইৰেক্ট এনেকৈ ধৰক 7-8জন মানুহ পৰি গৈছে পৰি যোৱাৰ মুহূৰ্তত মই 2-3জনক চুচৰাই মোৰ ঘৰত সোমালোঁ সোমাই পেলাই মূৰত পানী চানী দিলোঁ এম্বুলেঞ্চ মাতিলোঁ গাড়ী মাতি পেলাই ইহঁতক হস্পিটেললৈ পঠালোঁ যিয়ে নহওক এতিয়া কাহিনীটো আপোনালোকে নিশ্চয় ৰাইজে বা আপোনালোকে ষ্টেটমেণ্ট লৈছে মই লগে লগে থানাত ফোন কৰিলোঁ থানাৰ পৰা ওচি আহিছিলে আহি পেলাই গোটেই ষ্টেটমেণ্টখিনি লৈ গৈছে মই এতিয়া আপোনালোকৰ জৰিয়তে মানে কি কালি যে কাজিয়া হৈছিল তাৰ ভিতৰৰ পৰা এজন মানুহ মৃত্যু হৈছে আৰু কেইজন আহত হৈছে বৰ্তমান আপোনাৰ 5জন মানে দুটা পাৰ্টি বুলি ক'লে 11জন আহত হৈছিলে তাৰ পৰা এজনৰ মৃত্যু হৈছে আৰু বৰ্তমান 3জন সংকটত আছে মানে সংকটজনক অৱস্থাত আছে চিকিৎসাধীন আৰু বাকী আপোনাৰ 2জন ৰিলিজ হৈ আহিছে আৰু বাকী কেইজন হস্পিটেলতে আছে ঠিক আছে লৈ হৈছিলে গোট আমাৰ গোটটো আছিলে 13 চনত গোট কৰিছিলোঁ আমাক মহিলা আত্মসহায়ক গোট আছিলে তাৰপিছত আমাৰ গোটটো অলপ দিন চলাৰ পিছত আমি চেক পালোঁ ৰাতি আমি লৰিমুখ বজাৰত আছিলোঁ বজাৰৰ পৰা ফোন কৰিছে যে ইয়াত কেচকাল হৈ আছে আহা মই বাইক লৈ আহিছোঁ আমাৰ লগত আৰু 2-3জন আহিলে আহি পিনে আমাৰ লগত অস্ত্ৰ নাই আমি বাইক লৈ আহি নামিছোঁ নামাৰ পিছত সিহঁতি গাড়ী এটা লৈ তৰাল লৈ লাঠি লৈ আমাৰ লগে মাৰপিট কৰিলে সিহঁত এই চাইদুল জয়নাল এই চুলমান চাইফুল মুস্কুৰ আৰু 12-13জন মানে আছিলে সিহঁতৰ ল'ৰা ছোৱালী লৈ 12-13জন মান আছিল আমাৰ 7জন মানুহ আঘাতপ্ৰাপ্ত হ'ল এজন ঢুকালে বাকী 3জন গুৱাহাটী GMCত আছে এতিয়া সিহঁতৰ সমস্যা ভাল নহয় শংকৰ আছে এজনৰ মৃত্যু হৈছে জামাল উদ্দিন এইটো পুবলৰিমুখ পঢ়া শুনাক মই ফোন কৰিছোঁ পঢ়া শুনা আহি আছে আমাৰ ৰাইজে কি কৰে ৰাইজে কৰিব ৰূপহীহাটৰ পৰা আজমল হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24 আনহাতে গোলকগঞ্জৰ অসম বংগ সীমান্তৰ চুটগুমাত আটক হৈছে এজন গাঞ্জা সৰবৰাহকাৰী এক গোপন সূত্ৰৰ পমখেদি 48 নং CRPF বেটালিয়নৰ সহযোগত ছাগলীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত ব্যক্তিজনক আটক কৰা হৈছে আৰু আটকাধী লোকজনৰ পৰা এখন কাৰ্টুন ভৰ্তি প্ৰায় 3.65 কিলোগ্ৰামৰ ওজনৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু উদ্ধাৰ হোৱা গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় 35,650 টকা বুলি অনুমান কৰা হৈছে গোলকগঞ্জৰ অসম বংগ সীমান্তত জব্দ গাঞ্জা এজন গাঞ্জা সৰবৰাহকাৰীক আটক গোলকগঞ্জৰ অসম বংগ সীমান্তৰ চুটকুমাৰ এখন পথৰ পৰা এজন গাঞ্জা সৰবৰাহকাৰীক আটক কৰা হয় এক গোপন সূত্ৰৰ পমখেদি 48 নং CRPF বেটেলিয়নৰ সহযোগত ছাগলীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত ব্যক্তিজনক আটক কৰা হয় আটকাধীন লোকজনৰ পৰা এখন কাৰ্টুন ভৰ্তি প্ৰায় 3.650 কিলোগ্ৰাম ওজনৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰ হোৱা গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় 35,650 টকা আটকাধীন লোকজনৰ ঘৰ অসম বংগ সীমান্তৰ বৈনাগুৰিত আৰু লোকজন আজিজুল হক বুলি জানিব পৰা গৈছে গোলকগঞ্জৰ পৰা জগবন্ধু দাসৰ প্ৰতিবেদন এনি ভাৰত 24
আৰু এতিয়া আগবঢ়াইছো আজিৰ প্ৰাইম টাইম 8ৰ পৰৱৰ্তী তথা অন্তিমটো বাতৰি। গোৱালপাৰাৰ জলেশ্বৰ সমষ্টিৰ পৰ্যায়ৰ ভিতৰত ভালুকমাৰী সংযোগী মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ। শনিবাৰে দুৰ্নীতিৰ বিৰুদ্ধে শতাধিক ৰাইজৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈ বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। আৰু জানিব পৰা মতে মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত 3 কোটিৰো অধিক ধন ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া পথটোত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে উত্থাপন হৈছে। মুখ্যমন্ত্ৰীৰ পথ নিৰ্মাণ আঁচনিৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ, অনিয়ম সংঘটিত কৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে। গোৱালপাৰাৰ জলেশ্বৰ সমষ্টিৰ পৰ্যায়ৰ ভিতৰত ভালুকমাৰী সংযোগী মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ। শনিবাৰে দুৰ্নীতিৰ বিৰুদ্ধে শতাধিক ৰাইজৰ তীব্ৰ প্ৰতিবাদ, বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। জানিব পৰা মতে মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত 3 কোটিৰো অধিক ধন ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া পথটোত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে, যাৰ ফলত স্থানীয় শতাধিক ৰাইজে ওলাই আহি ঠিকাদাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। পথ নিৰ্মাণত দুৰ্নীতি নচলিব, দুৰ্নীতি বন্ধ কৰক আদি শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে স্বাধীনতাৰ পিছত উক্ত পথটো পোনপ্ৰথমবাৰৰ বাবে নিৰ্মাণ হৈছে। তাৰ পিছতো উক্ত পথ নিৰ্মাণ কাৰ্যত ব্যাপক অনিয়ম সংঘটিত হোৱাত অঞ্চলটোৰ সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাস্তাটা দিয়া চৰকাৰে দিয়াৰ কাৰণে আমি ৰাইজ মানে সুখী হৈছোঁ যে ৰাস্তাটা আঁচনিয়ে ধৰিছে। বহুত দিনৰ পিছত জনমৰ পৰা ইয়াত কোনো ৰাস্তা হোৱা নাই। এই ৰাস্তাটো হোৱাৰ পিছতে আমি সুখীও সকলো হৈছোঁ, কিন্তু কামৰ যেটা দুৰ্নীতি ইয়াৰ পৰা মই দুখীও হ'লোঁ। এই চৰকাৰকে অনুৰোধ জনাওঁ, যেনেকৈ ইয়াত আৰিকাটা ফুলপুৰৰ মাজত যেটা এটা ব্ৰিজ আছে, সেই ব্ৰিজৰ কাম কোনো আধাৰুৱা মানে এইটো হোৱা নাই। আৰু যে ওপৰে যেটা 2 ইঞ্চি খিৰিকী দিব লাগে, কি কয় এইটো টানা 2 ফালে টানা দৌৰে ৰেগিং হ'ব লাগে, হোৱা নাই। এদিন জলেশ্বৰৰ এটা ল'ৰা ইয়াতে আহি বাজাৰত আমাৰ ফুলপুৰ বাজাৰত মিটিং কৰিলে যে সকলোখিনি আমি দায়িত্ব লৈছোঁ। এতিয়া সিহঁতৰতো নাহে আৰু বিভিন্ন কয় আমাক কিবা এটা ক'লে কয় আমালোকে টেনশ্যন নদিব, কাম কৰিবলৈ দিয়ক। ইঞ্জিনিয়াৰ এটা আছে গৰাকৰি নামটা নাজানো, ফোন টোনো নিদিয়ে, সিহঁতে চালেও সিহঁতে নিদিয়ে, সেইটো আমাৰ দৰকাৰ নাই। সি কৈছে যে এটা আমি দায়িত্ব নোলাওঁ, আৰু আগৰ মানুহবিলাকে যেটা মহৰি আছিল সেও কয় যে আমি দায়িত্ব নোলাওঁ। মোটামুটি এটা দুৰ্নীতি আছে। আমি এটা অনুৰোধ জনাওঁ, কাৰো প্ৰতিবাদ কাৰো প্ৰতি আমাৰ কোনো শত্ৰুতা ভাৱ নাই। আমাৰ এইখিনি কথা যে কামটো শুদ্ধকৈ হ'ব লাগে, ভালকৈ হ'ব লাগে, সেই চৰকাৰক আমি টানি অনুৰোধ জনাইছোঁ, বিভাগীয়ক আমি টানি অনুৰোধ জনালোঁ। হৈছে মানে আমি এই ৰাস্তাৰ কাম মুখ্যমন্ত্ৰীৰ যিটো পকীপথ আঁচনি আহাতে আমি প্ৰথম আমি গাঁওবাসী অঞ্চলে আমি খুব আনন্দিত হৈছিলোঁ, কিয়নো এইটো অঞ্চল একদম পিছপৰা অঞ্চল। ইয়াৰ মানুহ মানে যিবিলাক ছাত্ৰ ছাত্ৰী আছে আপাৰ ক্লাছৰ কোনোবা ঠাইত মানে শিক্ষাৰ কাৰণে যাব নোৱাৰে, একদম বেকৱাৰ্ড প্লেচ। পকীপথ হৈ গ'ল, আমি ৰাইজে সহযোগ কৰিলোঁ, সহযোগ কৰাৰ কাৰণে আমি থিয় হৈ আছোঁ, ৰেডি হৈ আছোঁ। কিন্তু দেখা গ'ল যে এই যি ঠিকাদাৰে মানে কামটো কৰি আছে, কালি মাটি পেলাইছে, আজি চেনকাৰা বিহি গৈছে। মানে ৰাস্তাৰ চাইড বাম নাই, কোনো ইষ্টিমেট নাই, ৰলাৰ মাৰা নাই, পানী মাৰা হোৱা নাই। আমাৰ স্থানীয় যিবিলাক প্ৰতিনিধি আছে এইবিলাক মানে চকুমুদা কুলিৰ নিচিনা আছে, আমাক বোকা বুলি ভাবি আছে, একদম চৰম দুৰ্নীতি হৈ আছে। আমি এইটো মানে অভিযোগ কৰিছোঁ, ৰাইজে আমাৰ লগত আছে যে কামটো শুদ্ধকৈ হ'ব লাগে, নিয়ম মাফিক হ'ব লাগে। পথটো ভালুকমাৰীৰ পৰা পদ্মাৰবিটালৈকে হৈছে, এইটো 3 কোটি 95 লাখ টকা আমি শুনা পাইছোঁ। আৰু এটা কথা আছে যে এই পদ্মাৰবিটাটো মানে ভালুকমাৰী মানে এটা চাইডৰ পৰা হ'ব লাগে, সেই এটা চাইডৰ পৰা নহয়, ঠিক আমাৰ আৰিকাটা মাজৰ পৰা মানে কামটো কাম চলি আছে, এইটো আমি গম পোৱা নাই। সম্পূৰ্ণ মানে 100% অনিয়ম, এইটো 100% অনিয়ম হিচাপে কামটো চলি আছে। আমি চৰকাৰক এইটো দাবী জনাওঁ যে ডিজিটেল ইণ্ডিয়া বৰ্তমান চৰকাৰে এনেকুৱা চৰকাৰ, মানৱ এটা সম্পদ। এই পৃথিৱীত যিমান এটা সম্পদ আছে, গছ বৃক্ষ তৰুলতা, মানৱ এটা সম্পদ। এই মানৱ সম্পদকে ৰক্ষা কৰাটো বা মানৱ সম্পদৰ চলাফেৰা কৰাৰ দায়িত্ব যি চৰকাৰে আছে, সেই হিচাপে আমাৰ এই দুৰ্ভোগীয় অঞ্চলৰ মানুহৰ প্ৰতি লক্ষ্য ৰাখি যাতে মাননীয়
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই আমাৰ এই আপোনাৰ জৰিয়তে এই কথাখিনি কৰ্ণগোচৰ কৰি আমাৰ এই অঞ্চলৰ কামখিনি যাতে শুদ্ধকৈ ভালকৈ কৰে আৰু দুৰ্নীতি মুক্ত কৰি দিয়ে আমি চৰকাৰক আমি অনুৰোধ জনাইছোঁ। লক্ষীপুৰৰ পৰা আক্ৰমণ সকল প্ৰতিবেদন এনি ঘৰত কৰিব। আৰু ইয়াৰ লগে লগে প্ৰাইম টাইম 8ৰ পৰা মই ইমন অনুৰাগে বিদায় লৈছোঁ। অধিক বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24। ধন্যবাদ।